ঈশ্বৰ পুত্ৰৰ আৰু এটা স্বপ্ন পূৰণ When I die, মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই অপেনলি কৈছো মোক ব্ৰহ্মপুত্ৰ উঠাই দিলে মই ভাল পাম মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা বিহু মঞ্চসমূহত গীত পৰিৱেশন কৰিবলৈ গৈ অনুৰাগীক উদ্দেশ্যি প্ৰায় এই কথা কৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে মৃত্যুৰ 40 দিনৰ পাছত জুবিন গাৰ্গে বিচৰা ধৰণেই ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল প্ৰাণৰ শিল্পীৰ চিতাভস্ম গুৱাহাটীৰ কাছুমাৰী ঘাটত আৰু যোৰহাটৰ নিমাতী ঘাটত চিতাভস্ম বিসৰ্জন মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত MV ত্ৰিবেণী নামৰ ফেৰীখনত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামী বৰঠাকুৰ পৰিয়ালৰ আন সদস্যই সম্পূৰ্ণ বৈদিক নিয়ম নীতিৰে লুইতৰ বুকুত চিতাভস্ম বিসৰ্জন দিয়ে স্বামী খুঁৱৰী বিসৰ্জন পৰ্বত কান্দোন ধৰি ৰাখিব নোৱাৰিলে গৰিমাই চিতাভস্ম তেওঁলোকে বিসৰ্জন দিয়া দৃশ্য আপুনি খুব দুখেৰে জনাইছোঁ জুবিন দা আমাৰ মাজত একমাত্ৰ জ্যেষ্ঠ ভাতৃক হেৰুৱাই ভগ্নী পামী বৰঠাকুৰকো যেন আজি কোনেও সান্তনা দি ৰাখিব নোৱাৰিলে গৰিমা পামীৰ দৰে জুবিন গাৰ্গৰ ঘনিষ্ঠ সকলো একেদৰেই হৈ পৰিল আবেগিক ঈশ্বৰৰ সন্তান ঈশ্বৰৰ কাষলৈ গৈছে তাতে থাকক অসমখনে তেওঁৰ সৰ্বস্ব আছিল ব্ৰহ্মপুত্ৰ খুব ভাল পাইছিল তেওঁৰ মায়াবিনী গানটোৰ কথাও কৈ গৈছিল গতিকে যেন যি বিচাৰিছে আমি সকলো নিয়ম মতে কৰিবলৈ চেষ্টা কৰিছোঁ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ সন্তান ঈশ্বৰৰ ওচৰলৈ গৈছে ভগৱানে তেওঁক শান্তিত ৰাখিব তেওঁক সাংবাদিকে যেতিয়া কিবা এষাৰ ক'বলৈ ভগ্নী পামীৰ সন্মুখলৈ আগবঢ়াই দিছিল মাইক্ৰফোন তেতিয়াও বাক্ৰুদ্ধ হৈ আছিল জুবিনদাৰ মৰমৰ ভগ্নী মৌমন অৰ্থাৎ পামী বিসৰ্জন পৰ্বত উপস্থিত থকা জুবিন গাৰ্গৰ বন্ধুবৰ্গ আৰু অনুৰাগীসকলে আজিও জানিব বিচাৰিলে 19 ছেপ্টেম্বৰত আচলতে হৈছিল কি কেনেকৈ মৃত্যুমুখত পৰিছিল প্ৰিয় বন্ধু মই বুজিয়ে পোৱা নাই মোৰ এটাই কথা নিয়াইছে হৈ থাকিব প্ৰথমতে এটাই কথা গোটেই আমি ঘৰৰ মানুহখিনি হওক আমাৰ একদম হেৰিখিনি প্ৰথমতে আমি এইটো বিচাৰিছোঁ হ'ল কি একচুৱেলি আগতে আমাক এইটো কওক যে জুবিন আমি কেনেকৈ হেৰালোঁ আৰু সেইটো উত্তৰটোৰ কাৰণে আমি গোটেই ঘৰৰ মানুহখিনি আমি চব ৰখি আছোঁ তেওঁ আচলতে ধেমালিতে কৈছিলে নে সঁচাকেই কৈছিলে নাজানো আজি আচলতে তেওঁৰ এইটো যিটো আশা আমাৰ এতিয়া হিন্দু ধৰ্মমতেতো তেনেকৈ বডিটো উঠাই দিব নোৱাৰি গতিকে যিখিনি আমাৰ চিতাভস্ম আছিলে চৰকাৰীভাৱে কালেক্ট কৰি থৈছিলে সেইখিনি আজি ব্ৰহ্মপুত্ৰত সমূহীয়াকৈ আমি যিমানখিনি পাৰোঁ প্ৰায় 31টা কলহত ভৰ্তি আছিলে সেইখিনি উটুৱাই দিয়া হ'ল ইফালে গুৱাহাটীৰ কাছমাৰী ঘাটৰ দৰে যোৰহাটৰ নিমাতী ঘাটতো শোকাকুল পৰিৱেশ চিতাভস্ম মহাবাহুৰ বুকুত বিসৰ্জন দিবলৈ গৈ চকুলোৰে নিমাতী ঘাট তিয়ালে জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গে
যোৰহাট প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই বিসৰ্জন পৰ্বত থুকা-থুকি মাতেৰে অৰুণ গাৰ্গে বিচাৰিলে জাষ্টিছ ফৰ জুবিন দা। ইয়াৰ ক্ষেত্ৰত মানে ভিডিঅ'বিলাক কিয় ওলোৱা নাই আৰু বাকীবিলাক তাৰ মানুহবিলাকে কি কৰি আছে ইমান দিন কিয় লাগিলে আজি 40টা দিন হ'ল মোৰ দাদাৰ ন্যায় কিয় পোৱা নাই এতিয়ালৈকে আৰু কিমান দিন লাগিব আৰু চৰকাৰখনক এটাই অনুৰোধ কৰোঁ যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে মোৰ বৌ সদায় কান্দি আছে বৌয়ে ৰাতি শুব নোৱাৰে বৌ কান্দিয়ে থাকে গোটেই ৰাতি দিন যোৰহাটৰ পৰা পিংকু বৰাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সৈতে গুৱাহাটীৰ পৰা মনোজ দুৱৰা আৰু নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24।